ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহত এই 6টা ৰাশিৰ ভাগ্য সলনি হ'ব, বিভিন্ন ক্ষেত্ৰত আপোনালোকে পৰিৱৰ্তন দেখিব পাব। বন্ধুসকল, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব। প্ৰথম যি ভাগ্যশালী ৰাশিটোৰ কথা ক'বলৈ গৈছে, সেই ৰাশিটো হৈছে মেঘ ৰাশি। বন্ধুসকল, এইখিনিতে কৈ থৈ যে কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হয়। আৰু কিছুমান গাইডেঞ্চ আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ শেষত প্ৰদান কৰা হয়, সকলোখিনি জানিব পাৰিব। প্ৰথম ভাগ্যশালী ৰাশিটোৰ বিষয়ে যিহেতু আৰম্ভ কৰিব ওলাইছোঁ, গতিকে সেই ৰাশিটোলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। ফেব্ৰুৱাৰী মাহত মেঘ ৰাশি জাতক জাতিকাসকলৰ সহানুভূতিশীল হোৱাৰ ক্ষমতাৰ জাগ্ৰত হ'ব বুলি কৈছে। এই সময়খিনিত যিয়ে অতি আকৰ্ষণীয় মানুহৰ সৈতে এক শক্তিশালী বন্ধুত্বৰ সৃষ্টি কৰিব। এই সময়খিনি আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব। জানুৱাৰী মাহত কিছুমান যদি বাকী ৰৈ যায় কিছুমান কাম, সেই ধৰণৰ কামখিনি, আধৰুৱা কামখিনি, ইনকমপ্লিট কামখিনি, বিশেষকৈ এই ফেব্ৰুৱাৰী মাহটোত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব। মনত এটা সাহস, কনফিডেঞ্চ আপোনালোকৰ বাঢ়িব। কিছুমানৰ লগত আপুনি আপোনালোকৰ অভিজ্ঞতাবোৰ ইজনে সিজনক আগবঢ়াই নিব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ কিছুমান অভিজ্ঞতা, যিখিনি জ্ঞান আহৰণ কৰিব, আপোনালোকে নিজৰ ফ্ৰেণ্ড হওক বা আপোনালোকৰ ওচৰে পাজৰ ব্যক্তিখিনি আপোনালোকে কিছু শ্বেয়াৰ কৰা দেখা পোৱা যাব। আৰু কৈছে যে আপোনাক জীৱনত অলপ বেছি আগুৱাই নিব কিছু সংখ্যক ব্যক্তিয়ে, বহুত বেছি পৰিমাণে আপোনালোকক হেল্প কৰিব। আৰু হয়তো আপুনি কৰ্মৰ ক্ষেত্ৰতো সংযোগ স্থাপন কৰি যৌথ প্ৰকল্পত নামিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মী যিসকল আছে, তেওঁলোকৰ পৰা ছাপোৰ্ট পাব, সাহস পাব। কিবা এটা কৰাৰ বাবে আপোনালোকৰ অনুপ্ৰেৰণাৰ আপোনালোকে লাভ কৰিব, তেওঁলোকৰ পৰা অনুকৰণ কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে কৰ্মৰ ক্ষেত্ৰত নতুন বস্তুৰ প্ৰতি আপোনালোকৰ উৎসাহেৰে অতিমাত্ৰা কৰা উচিত নহয়, কিন্তু ধ্যান ৰাখিব লাগিব। আৰু নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক। অতিমাত্ৰা উৎসাহেৰে কৰিলে আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে যিকোনো কাম কৰোঁতে, কৰ্মৰ ক্ষেত্ৰতে হওক বা পাৰ্চনেল লাইফতে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে ধীৰে স্থিৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু অলপ লেহেমীয়া কৰক। ইমান খৰখেদাকৈ যিকোনো কাম বা যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব। অন্ততঃ সকলো কথা ভাবিবলৈ সময় পাব। আৰু আপোনালোকৰ কিছু ধৈৰ্যৰ প্ৰয়োজন আছে। এই সময়খিনিত ধৈৰ্যৰ যথেষ্ট পৰিমাণে প্ৰয়োজন আছে। মেঘ ৰাশি বছৰৰ আৰম্ভণিৰ পৰা যিহেতু আপোনালোকৰ কামবোৰ আপোনালোকৰ অলপ কিছু কমি যাব, অৰ্থাৎ লাহে লাহে যি ধৰণৰ আপোনালোকৰ কামখিনি কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সাহস, সেইখিনি আপোনালোকৰ কিছু কমি যোৱা দেখা পোৱা গৈছে। কিন্তু এই ফেব্ৰুৱাৰী মাহৰ পৰা কিছুমান কাম আপোনালোকে দ্ৰুত গতিত আপোনালোকে কৰিব পাৰিব। আৰু চন্দ্ৰ আৰু ইয়াৰ পৰ্যায়বোৰ আপোনালোকৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলাব। চন্দ্ৰৰে অমাৱস্যা আৰু পূৰ্ণিমাৰ মাজত নিজৰ এই সময়খিনিত, বিশেষকৈ অমাৱস্যা আৰু পূৰ্ণিমাৰ মাজৰ সময়খিনিত নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ভালদৰে যত্ন লওক বুলি কৈছে। শৰীৰ আৰু বিশেষকৈ আপোনালোকৰ হজম শক্তিক ক্লান্তি নিদিব। গতিকে ধ্যান ৰাখক, ফেব্ৰুৱাৰী মাহত আনক শুনিবলৈ আৰু বুজিবলৈ আপোনালোকৰ ক্ষমতা বহুত বেছি শক্তিশালী হ'ব বুলি কৈছে। অৰ্থাৎ ফেব্ৰুৱাৰী মাহত এইটো কৈছে যে আপোনালোকে কথাখিনি শুনিব, যিখিনি আপোনালোকৰ ঘৰুৱা হওক বা কৰ্মৰ ক্ষেত্ৰতে ভালদৰে শুনিব আৰু বুজিবলৈ চেষ্টা কৰা উচিত। আৰু সেইখিনি ক্ষমতা আপোনালোকৰ যথেষ্ট পৰিমাণে এই সময়খিনিত বৃদ্ধি পাবলৈ গৈ আছে। ধৈৰ্যৰ প্ৰয়োজন আছে। আনহাতে সেইটোৱে হয়তো আপোনালোকক উদ্দেশ্য আৰু নিজৰ জীৱনটোক কেনেকৈ চলি আছে সেই বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰিব। গতিকে সেইখিনি ক্ষেত্ৰত নিজে উপলব্ধি কৰিব যে নিজৰ জীৱনটো কিদৰে চলি আছে আৰু কেনেদৰে চলাই নিব, সেইখিনি ক্ষেত্ৰত নিজে উপলব্ধি কৰি চিন্তাবোৰ আপোনালোকে কৰিবলৈ বাধ্য কৰিব বুলি কৈছে। গতিকে কিছুমান ক্ষেত্ৰত এটা পজিটিভ আপোনালোকে থিংকিং আপোনালোকে লাভ কৰিব বুলি কৈছে। যদিও লাজ আপোনালোকৰ বাবে একেবাৰে সাধাৰণ নহয়, তথাপিও আপোনালোকৰ এই মাহত আপুনি নিজে সময় কটাবলৈ ভাল পাব। নিজক কোৱালিটি টাইম দিবলৈ চেষ্টা কৰিব লাগিব। নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। এই সময়ছোৱাত আপোনাক অতি বন্ধুত্বপূৰ্ণ আৰু সহানুভূতিশীল দেখা যাব বুলি কৈছে। চৌপাশৰ মানুহখিনিৰ লগত, আপোনালোকৰ আশে পাশে থকা ব্যক্তিসকলৰ লগত, মানুহখিনিৰ লগত খাপ খুৱাই লগতে আপোনালোকৰ কোনো সমস্যা নহ'ব। অৰ্থাৎ সকলোৰে লগত মিলিজুলি চলি আপোনালোকে এই মাহটো সুন্দৰভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। কাৰণ আপোনালোকৰ যিখিনি আপোনালোকৰ টেলেণ্ট, যিখিনি অভিজ্ঞতা, মানুহৰ লগত মিলা প্ৰীতিৰ যি ধৰণৰ আপোনালোকৰ কেপাচিটি, সেইখিনি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। তথাপিও আপুনি নিজৰ মতামতক উন্নত বৌদ্ধিক ক্ষমতা আপোনালোকে ৰাখিব লাগিব, উন্নত কৰিব লাগিব, কথা বতৰা মধুৰতা আনিব লাগিব, আচৰণত নম্ৰতা আনিব লাগিব। গতিকে এই সময়খিনিত সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আপুনি আপোনালোকৰ মেজাজৰ অৰ্থাৎ পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। এবাৰ আপুনি চিৰিয়াছ হ'ব এই মাহটোত, আৰু তাৰপিছত মিলা প্ৰীতি আৰু আনন্দময় হ'ব বুলি কৈছে। যি নহওক, আন মানুহে আপোনালোকৰ বিষয়ে যিয়ে নাভাবক, যিয়ে চিন্তা নকৰক কিয়, আপুনি নিজৰ পথত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব এই মাহটোত।
ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে। ধৈৰ্য ধৰিব লাগিব। ব্যৱসায় ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লওঁতে তৎক্ষণাত নল'ব, ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমত শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটোত ব্যস্ততাপূৰ্ণ দিন বা ব্যস্ততাপূৰ্ণ মাহ হ'ব। অৰ্থাৎ আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহটোত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত ব্যস্ততাপূৰ্ণ হ'ব। ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে, ভাল এটা ৰিজাল্টৰ বাবে, ভাল এটা ফলাফলৰ বাবে। গতিকে ছাত্ৰ ছাত্ৰীসকলে চিৰিয়াছলি আপোনালোকে নিজৰ ষ্টাডি ক্ষেত্ৰত যিখিনি মনোযোগ, যিখিনি আপোনালোকৰ ইনকমপ্লিট চিলেবাছ আছে, যিখিনি আপোনালোকৰ টপিক আছে, সেইখিনি কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰা উচিত। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল, যদিহে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। আৰু আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি অন্য এটা ভাগ্যশালী ৰাশি লৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। ফেব্ৰুৱাৰী মাহ হ'ব বৃষ ৰাশিৰ বাবে কামেৰে ভৰা, অৰ্থাৎ আপোনালোকৰ ব্যস্ততাপূৰ্ণ মাহ হ'ব এই ফেব্ৰুৱাৰী মাহটোত। আহি থকা এই ফেব্ৰুৱাৰী মাহটোত, অৰ্থাৎ এই ফেব্ৰুৱাৰী মাহটোত আপোনালোকৰ কামৰ প্ৰেৰণা বহুত বেছি, কামৰ প্ৰেছাৰ আপোনালোকৰ বহুত বেছি বৃদ্ধি পাব বুলি কৈছে, বহুত গুণে বৃদ্ধি পাব। কাৰণ এই সময়ছোৱাত আপোনালোকৰ কাম আপোনালোকৰ জীৱনৰ মূল কাৰ্যকলাপ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ যিখিনি ডিউটি, যিখিনি কাম আছে, যিখিনি আপোনালোকৰ দায়িত্ব আছে, সেই কামখিনিৰ ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আৰু কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যাব। বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত ব্যক্তিসকলৰ দৃঢ়তাৰ উচ্চ মাত্ৰাৰ বাবে আপুনি উচ্চ আৰ্থিক আয় লাভ কৰিব, টকা পইচা ইনকাম হ'ব। আপোনালোকৰ যিখিনি কাম কৰিছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব, যিটো আপুনি বহুত বেছি আপোনালোকে সুখী অনুভৱ কৰিব বুলি কৈছে। যিখিনি ক্ষেত্ৰত আপুনি অহৰহ আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত এই মাহটোত। অৱশ্যে অতিৰিক্ত কাম নকৰিবলৈ সাৱধান হওক। অৰ্থাৎ যিমানখিনি কাম আপোনালোকে কৰিব পাৰে, যিখিনি আপোনালোকে লোড ল'ব পাৰে বা কামখিনি কৰিব পাৰে, সেইখিনিয়ে লওক বুলি কৈছে। অভাৰ ৱৰ্ক কৰিবলৈ যাওঁতে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে কামৰ মাত্ৰা আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব। অৰ্থাৎ ব্যস্ততাপূৰ্ণ মাহ হ'ব বুলি কৈছে, সেইকাৰণে ধৈৰ্য ধৰিবও লাগিব। বন্ধু বান্ধৱীসকল, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। লাইক এটা কমেণ্ট এটা কৰি দিব ভিডিঅ'টোত। আৰু কৈছে যে বৃষ ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত কি হৈছে যে আপোনালোকৰ স্বাস্থ্যজনিত কিছু সমস্যাৰ আহিব পাৰে, সমস্যাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক, স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। যদি আপোনালোকৰ ব্যস্ত বা বেছি আপোনালোকে কাম বন কৰিছে, সেইখিনি ক্ষেত্ৰত নিজক শৰীৰটোক আপোনালোকে কিছু জিৰণি দিয়ক। অৰ্থাৎ জিৰণি ল'বলৈ একেবাৰে নাপাহৰিব। আৰু এই সময়খিনিত আপোনালোকৰ বন্ধুসকলেও এই মাহত আপোনালোকৰ লগত সময় কটাব বিচাৰিব, হেল্পো কৰিব। গতিকে তেওঁলোকক নাকচ নকৰিব, তেওঁলোকৰ লগত সদায় মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰা উচিত। ফেব্ৰুৱাৰী মাহত বৃষ ৰাশিৰ অস্থিৰ হ'ব আৰু কৈছে যে মংগল গ্ৰহে আপোনালোকৰ কামত অতি ইতিবাচক প্ৰভাৱ পেলাব। আপুনি অবিৰতভাৱে নতুন নতুন ধাৰণা লৈ আহিব, ভাল ভাল আইডিয়া লৈ আহিব, মনলৈ আপোনালোকৰ আইডিয়াবোৰ আহিব যে কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব। তেনেকুৱা ধৰণৰ এটা চিন্তা আপোনালোকৰ এই মাহটোত আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব। আৰু তেনেকুৱা ধৰণৰ যেতিয়া চিন্তাবোৰ আহে মানুহৰ মনত, তেতিয়া বিভিন্ন ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাব পাৰে। কামবোৰ কৰোঁতে এটা কনফিডেঞ্চ আপোনালোকৰ থাকে যে এইখিনি মই পাৰিম। গতিকে এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। আৰু ঘৰতো যদি আপোনালোকৰ কিছুমান সমস্যা চলিছে বা ঘৰুৱা কিছুমান প্ৰব্লেম চলিছে, সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপুনি বহুত পৰিমাণে সফল হ'ব। আৰু আপোনালোকৰ ঘৰুৱা কামৰ কথাৰ চিন্তা কৰাটো আপোনালোকক বন্ধ কৰিব নোৱাৰিব। অৰ্থাৎ ঘৰৰ চিন্তা আপোনালোকৰ যথেষ্ট আপোনালোকৰ আমনি কৰিব এই সময়খিনিত। এই পদক্ষেপে আপোনালোকৰ তত্ত্বাৱধায়কৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত কৰিব পাৰে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিব। ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে আপোনালোকে এই ফেব্ৰুৱাৰী মাহটোত সক্ষম হ'ব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যৰ লগত আপোনালোকৰ কিছুমান যদি আপোনালোকৰ গুৰুত্বপূৰ্ণ আলোচনা থাকে, নিশ্চয়কৈ তেওঁলোকৰ সৈতে ডিছকাছ কৰি ল'ব বা যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে তেওঁলোকৰ সৈতে পৰামৰ্শবোৰ ল'বলৈ চেষ্টা কৰক বুলি কৈছে তেওঁলোকৰ পৰা। আৰু এই সময়খিনিত ঘৰৰ ব্যক্তিসকলৰ নিয়ম আৰু সম্পৰ্কৰ প্ৰতি প্ৰায় আপোনালোকৰ নেতিবাচক ধাৰণা থাকিব পাৰে। গতিকে আপুনি সেইখিনি পৰিহাৰ কৰিব লাগিব। আপুনি সেইখিনি বিষয়ে আপোনালোকে চিন্তা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে। এই সময়ছোৱাত আপোনালোকৰ অতি বন্ধুত্বপূৰ্ণ আৰু সহানুভূতিশীল দেখা যাব বুলি কৈছে। এই সময়ছোৱাত চৌপাশৰ মানুহখিনিৰ লগত, আশে পাশে থকা যিখিনি ব্যক্তি আছে তেওঁলোকৰ লগত মিলা প্ৰীতিৰে আপোনালোকে এই মাহটো চলিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে। আৰু সকলোৰে লগত খাপ খুৱাই আপোনালোকে চলিব লাগিব। তথাপি আপুনি নিজৰ মতামতত বা উন্নত বৌদ্ধিক ক্ষমতা আপোনালোকে ৰাখিব লাগিব। গতিকে ধ্যান ৰাখিলে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওঁতে ভয় বেছি নকৰিব। গতিকে ধ্যান ৰাখক। আৰু বা মানুহে আপোনালোকৰ ওচৰলৈ আহি পৰামৰ্শ বিচাৰিব পাৰে কিছুমান ক্ষেত্ৰত, সেইখিনি ক্ষেত্ৰত দিবলৈ নাপাহৰিব যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে।
ব্যক্তিগত সন্তুষ্টি আৰু স্বীকৃতিপাত্ৰ মৰ্যাদাৰ আশংকা আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আৰু ই আপোনাক প্ৰেৰণা দিব বুলি কৈছে। আপোনাৰ আত্মনিয়ন্ত্ৰণ, আত্মবিশ্বাস আৰু পৰিচালনাৰ দক্ষতা আপোনালোকৰ উচ্চ পৰ্যায়ত আছে বুলি কৈছে। এই সময়খিনিত শিথিলতাৰ কথাৰে পাতিলে আপোনালোকৰ কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সফল হ'ব বুলি কৈছে। আৰু আপোনালোকৰ এই সময়খিনিত যোগাসন, শ্বাস প্ৰশ্বাসৰ ব্যায়াম আদি কৰি থকাৰ সময়ত জিৰণি লোৱাটো আপোনালোকৰ বেছি প্ৰয়োজন আছে এই সময়খিনি। গতিকে হেল্থৰ প্ৰতি টোটেলি আপোনালোকে ধ্যান ৰাখিব লাগিব। গতিকে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতো আপোনালোকে এই মাহটোৰ গুৰুত্ব প্ৰদান কৰিব। প্ৰেম জীৱনত সৰু সুৰা কথা বতৰাক লৈ আপোনালোকৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু তেওঁলোকৰ মনৰ ভাৱবোৰ কি ক'ব বিচাৰিছে গতিকে বুজিব লাগিব। আৰু কিছুমান ক্ষেত্ৰত বেছিকৈ আনৰ লগত কম্পেয়াৰ নকৰিব, তুলনা বেছি নকৰিব। তুলনা কৰিলে আপোনালোকৰ মাজত কাজিয়া পেচাল হ'ব পাৰে বা ভৱিষ্যতেও আপোনালোকৰ কিছুমান ক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধ্যান ৰাখিব লাগিব। আনৰ লগত বেছিকৈ তুলনা কৰি আপোনালোকৰ কথা বতৰা যদি ডিছকাছ কৰে সমস্যা হ'ব পাৰে। গতিকে বেলেগৰ প্ৰেম জীৱন বেলেগ, বেলেগৰ বৈবাহিক জীৱন বেলেগ, বেলেগৰ লাইফষ্টাইল বেলেগ। গতিকে আনৰ লগত জোখতকৈ যদি বেছি কম্পেয়াৰ কৰিবলৈ যায়, তুলনা কৰিবলৈ যায়, তেনেহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ এই মাহটো আপোনালোকৰ ব্যস্ততাপূৰ্ণ মাহ হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিব লাগিব। আপোনালোকৰ বাবে এই মাহটোত ধৈৰ্যৰ প্ৰয়োজন আছে, আত্মবিশ্বাসৰ প্ৰয়োজন আছে। অভাৰ কনফিডেন্সৰ কাম নকৰিব। যিকোনো সিদ্ধান্ত লওঁতে খৰখেদাকৈ নকৰিব আৰু খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব এই ফেব্ৰুৱাৰী মাহত। গতিকে ধ্যান ৰাখিব। যদিহে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুবৰ্গলৈ, পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ অন্য এটা ভাগ্যশালী ৰাশিলৈ। সেই ৰাশিটো হৈছে তুলা ৰাশি। ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ দেখা পোৱা গৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কৰ্তব্যৰে আবদ্ধ হৈ পৰিব। আপোনালোকৰ যিখিনি কাম আছে সেই কামখিনি সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব বুলি কৈছে আৰু ব্যস্ততাপূৰ্ণ মাহ হ'ব। আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা বহুতো কাম পাব, বহুতো দায়িত্ব আপোনালোকৰ দিব, বহুতো কাম দিব, যিবোৰ আপুনি কৰিব কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব লগা হ'ব পাৰে। গতিকে যিখিনি আপোনালোকে পাৰে সেইখিনি কৰিবলৈ চেষ্টা কৰক, যি আপোনালোকৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব। অনিন্দা আৰু মূৰৰ বিষ হ'ব পাৰে এই মাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে। টোপনিৰ কিছু কম হ'ব, মূৰৰ বিষ আপোনালোকৰ আপোনালোকক অশান্তি দিব পাৰে। এই সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে, যিটো আপুনি নিশ্চিতভাৱে বিশেষকৈ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। এইটো এটা কাৰণ হ'ব যে আপুনি লেহেমীয়া কৰিব লাগিব কিছুমান কাম আৰু কিছু শিথিল কাৰ্যকলাপেৰে আপোনালোকৰ কামৰ ক্ষতিপূৰ্ণ দিব লাগিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকৰ সহানুভূতিৰ অভাৱ হ'ব আৰু আপোনালোকৰ শক্তিশালী বিশেষকৈ হ'ব লাগিব, মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব বুলি কৈছে। গতিকে যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব। কিন্তু আপুনি কাৰোবাক উপহাস কৰাটো এৰাই চলাটো ভাল হ'ব, কাৰণ ই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্কটো কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে পৰিস্থিতি আপোনালোকে বুজি নিজৰ নিয়ন্ত্ৰণত ৰাখি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত আৰু কথা বতৰাত বিশেষকৈ মধুৰতা আনিবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। পূৰ্ণিমাৰ সৈতে জড়িত যিটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগত আপোনালোকৰ আহিব। গতিকে এই সময়খিনিত যদি আপোনালোকৰ মন যায় তেন্তে মাজে মাজে উপহাস আপোনালোকে কৰি চাওক বুলি কৈছে। নিশ্চয় এটা ভাল প্ৰতিফলন আপোনালোকে ইতিবাচক ফলাফল আপোনালোকে সোনকালে পাব বুলি বিশ্বাস কৰা হৈছে। গতিকে ধ্যান ৰাখিব। আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আপোনালোকৰ বৃদ্ধি পাব। এই সময়খিনিত আপোনালোকৰ বন্ধুত্বপূৰ্ণ আৰু সহানুভূতিশীল দেখা যাব বুলি কৈছে। আপোনালোকৰ সকলোৰে লগত আপোনালোকে মিলা প্ৰীতিৰে খাপ খুৱাই লওঁতে আপোনালোকৰ কিছু সমস্যা নহ'ব, কাৰণ আপোনালোকৰ যিখিনি আপোনালোকৰ বুদ্ধিমত্তা আছে, যিখিনি আপোনালোকৰ টেলেণ্ট আছে, সেইখিনি লৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ কথা বতৰাত কিন্তু মধুৰতা আনিবলৈ চেষ্টা কৰিব লাগিব। গতিকে সকলোৰে লগত আপোনালোকৰ মিলা প্ৰীতিৰ ভাৱ, যি ধৰণৰ আপোনালোকৰ শ্ৰদ্ধা ভক্তি, সেইখিনি ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। ব্যৱসায়ত অত্যন্ত শুভ দেখা পোৱা গৈছে, কিন্তু ডিচিজনবোৰ লওঁতে কিছু ধ্যান ৰাখিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু আপোনালোকৰ যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে, কিন্তু আপোনালোকৰ দুয়োজনৰ মাজত কিছুমান ভুল বুজাবুজি আপোনালোকৰ ভিতৰুৱাভাৱে হ'ব পাৰে। গতিকে কিছুমান কথা ক'ব লগা থাকিলে মনত নাৰাখি আপোনালোকে স্পষ্টভাৱে ক'বলৈ চেষ্টা কৰক বুলি কৈছে। গতিকে সৰু সৰু কথা বতৰাবোৰৰ লগত আপোনালোকে যদি বেছিকৈ লাগি থাকে সমস্যাৰ হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আণ্ডাৰষ্টেণ্ডিং, বুজাবুজিৰ প্ৰয়োজন আছে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে। গতিকে সেইখিনি ক্ষেত্ৰত বুজাবুজিৰে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত। তেতিয়া এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। প্ৰেমত শুভ দেখা পোৱা গৈছে, অত্যন্ত শুভ। সৰু সুৰা সমস্যাবোৰ সমাধান হ'ব এই মাহটোত। আপোনালোকৰ প্ৰব্লেমখিনি ছল্ভ হ'ব। কিন্তু আপোনালোকৰ এই 2000 জানুৱাৰী মাহত যি ধৰণৰ সমস্যা চলিছিল, সেই সমস্যাবোৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি আপোনালোকৰ দুয়োজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং লাগিব, বুজাবুজি লাগিব আৰু সেইখিনি এই ক্ষেত্ৰত ধ্যান দিব। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
বৈবাহিক জীৱনত কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীক লৈ যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে তেনেহ'লে আপোনালোকৰ তেওঁলোকৰ ভৱিষ্যতক লৈ তেওঁলোকৰ কেৰিয়াৰক লৈ কিছু আপোনালোকৰ চিন্তাত আপোনালোকৰ পৰিব পাৰে কি হ'ব কি কৰিব কেনেকৈ আগবঢ়াই নিব তেনেকুৱা ধৰণৰ নানা ধৰণৰ সমস্যা আপোনালোকৰ কিছু অশান্তি দিব পাৰে ভিতৰুৱা সমস্যাই গতিকে তেওঁলোকক উৎসাহ দিবলৈ চেষ্টা কৰিব লাগিব আৰু তেওঁলোকক আগুৱাই নিবৰ বাবে আপোনালোকৰ দুইজনৰ মাজতে আণ্ডাৰষ্টেণ্ডিং বা আপোনালোকৰ চেষ্টা কৰিব লাগিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব তেওঁলোকক সদায় উৎসাহ দিব কনফিডেন্স বঢ়াবলৈ চেষ্টা কৰিব নিশ্চয়কৈ তেওঁলোকে এটা ভাল প্ৰতিফলন বা ভাল এটা শুনা আপোনালোকৰ বাবে কঢ়িয়াই আনিবলৈ সক্ষম হ'ব গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিন্তু খং ৰাগবোৰ টোটেলি আপোনালোকে কমাব লাগিব তুলা ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত খং ৰাগে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে কিন্তু আৱেগিকভাৱে এনেকুৱা ধৰণৰ সিদ্ধান্ত নল'ব যিয়ে নেকি আপোনালোকৰ ঘৰখনৰ বা নিজৰ জীৱনটোৰ কিছুমান খেলিমেলিৰ সৃষ্টি হয় গতিকে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত টোটেলি আপোনালোকে ধ্যান ৰাখিব লাগিব গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ কথাখিনি গতিকে আপোনালোকে ফোকাস দিব গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সমস্যাবোৰ সমাধান কেনেকৈ কৰিব পৰা যায় কেনেকৈ প্ৰব্লেমখিনি সলভ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাৰ বাবে এই মাহটো অত্যন্ত শুভ মাহ গতিকে ধ্যান ৰাখিব নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সংৰাগবোৰ টোটেলি পৰিহাৰ কৰিব স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব বাহিৰা খাদ্যপাতিবোৰ খোৱাৰ পৰা আপোনালোকে এৰাই চলিব লাগিব খোৱাবৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব লাগিব কোৱালিটি টাইম দিব নিজৰ শৰীৰটোক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় আপোনালোকৰ এই মাহটো সুন্দৰভাৱে আপোনালোকৰ কামখিনি কৰিবও পাৰে যাতে পৰিচালনা কৰিব পাৰে তাৰে কামনা কৰিছোঁ বন্ধুসকল যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব নেপাহৰিব আপোনালোকৰ মাহটো শুভ হওক আৰু অনুগ্ৰহ কৰি বন্ধুসকল কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় বন্ধুসকল অন্য এটা ভাগ্যশালী ৰাশি হৈছে সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সিদ্ধান্তবোৰ লওঁতে চাই চিতি ল'ব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু আত্মবিশ্বাস আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত আপোনালোকৰ ঘৰখনত চলি থকা বহু সমস্যাখিনি বহু পৰিমাণৰ আপোনালোকৰ সফল হ'ব বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব খৰচ পাতিৰ নিয়ন্ত্ৰণ কৰিব লাগিব অলৰেডি আপোনালোকৰ বহুতো খৰচ পাতি হৈ গৈছে যোৱা ডিচেম্বৰ আৰু জানুৱাৰী এই সময়খিনিত আপোনালোকৰ খৰচ পাতিৰ মাত্ৰা ইমানেই বেছি হৈছিল যে আপোনালোকে নিশ্চয়কৈ জ্ঞাত বন্ধুসকল গতিকে খৰচ পাতিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব লাগিব সেভিঙৰ ওপৰত এই মাহৰ পৰা আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে জানুৱাৰী মাহটো আপোনালোকৰ খৰচ পাতি যথেষ্ট বৃদ্ধি হৈছিল কিন্তু এই ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে যদি খৰচ পাতি নিয়ন্ত্ৰণ নকৰে তেনেহ'লে ভৱিষ্যতে আপোনালোকৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আপোনালোকৰ প্ৰেমৰ মাহ আপোনালোকৰ সকলোৰে লগত মিলা প্ৰীতিৰে চলিব পাৰিব সমস্যাবোৰ সমাধান কৰিব পাৰিব আণ্ডাৰষ্টেণ্ডিং সকলোৰে মাজত থাকিব বুজাবুজি থাকিব সকলোৰে লগত আপোনালোকে সৎভাৱে আপোনালোক আগবাঢ়ি যাব পাৰিব আপোনালোকৰ অনুভৱবোৰ শক্তিশালী হ'ব গতিকে আপুনি আপোনালোকৰ জীৱনৰ প্ৰতি প্ৰতিটো মুহূৰ্তক আপুনি তীব্ৰভাৱে অনুভৱ কৰিব গতিকে আপুনি এইটো ব্যৱহাৰ কৰি আপোনালোকৰ সংগীৰ পৰা কিছু সময় আৰু শক্তি উৎসৰ্গা কৰিব পাৰে একেলগে দীঘলীয়া ছুটিৰ বাবে আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ কটাব পাৰিব বৈবাহিক জীৱনৰ শুভ দেখা পোৱা গৈছে আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিছে গতিকে এই মাহটো অত্যন্ত শুভ মাহ হ'বলৈ গৈছে ঘৰত আপোনালোকৰ মিলা প্ৰীতি বৃদ্ধি পাব আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং বৃদ্ধি পাব সমস্যাবোৰ সমাধান হ'ব ফেব্ৰুৱাৰী মাহত কুম্ভ ৰাশিৰ লোকসকলৰ যত্নশীল আৰু মৰমীয়ান হ'ব শুক্ৰৰ প্ৰভাৱৰ বাবে অৱশ্যে কিছুমান পৰিস্থিতিত সমস্যা হ'ব পাৰে কিন্তু আনৰ লগত ফ্লাৰ্ট কৰাৰ পৰিৱৰ্তে আপোনালোকৰ সংগীৰ প্ৰতি অধিক মনোযোগ দিয়ক বুলি কৈছে এই সময়খিনিত ধ্যান ৰাখিবও লাগিব যদি কোনো সংঘাতৰ কথা আহে তেন্তে আপোনালোকৰ আচৰণৰ বাবে আপুনি তেওঁলোকক হেৰুৱাৰ আশংকা কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত বিশেষকৈ প্ৰেম জীৱনত নিজকে পৰিস্থিতি লৈ আপোনালোকে নিজৰ আচৰণত শুধৰণি কৰিব লাগিব কিছু আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যদি কাজিয়া পেচাল হওক তৰ্ক পেচালৰ এটা পৰিৱেশ আপোনালোকৰ ক্ৰিয়েট হয় এই মাহটোত ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক কিন্তু নিজে ধৈৰ্য ধৰি নিজকে নিয়ন্ত্ৰণ কৰি আত্মনিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিবলৈ চেষ্টা কৰক কাৰণ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু খৰচে আপোনাক তীব্ৰ আৰ্থিক সমস্যাত পেলাব পাৰে কিন্তু ধ্যান ৰাখিব প্ৰথমতে কৈছিলোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ টকা পইচাৰ সেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব খৰচ পাতি নিয়ন্ত্ৰণ আপোনালোকে আনিবই লাগিব খৰচ পাতি আপোনালোকে নিয়ন্ত্ৰণ কৰিব অযথা খৰচ পাতি জোহৰ কৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দেখা পোৱা গৈছে কিন্তু আৰ্থিক সমস্যাত আপোনালোকে পেলাব পাৰে কেতিয়াবা গতিকে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব কেনেকৈ টকা ৰাহি কৰি আপোনালোকে নিজৰ
কেৰিয়াৰটো গঠন কৰিব পাৰি, কেনেকৈ আগবঢ়াই নিব, নিজৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, খোৱা বোৱাৰ প্ৰতি বিশেষকৈ ধ্যান ৰাখক। হেল্থৰ কিছু সমস্যা দেখা দিব, বিশেষকৈ চকুৰ কাহ চৰ্দি সমস্যা আপোনালোকৰ এই মাহটোত কিছু বহু পৰিমাণে আপোনালোকৰ অশান্তি দিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি। নিয়মিত যোগাসন কৰক, ব্যায়াম কৰক, শৰীৰ চৰ্চা কৰক, হেল্থৰ প্ৰতি ধ্যান ৰাখিব। বিশেষকৈ চকুৰ প্ৰতি আপোনালোকে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব, নহ'লে সমস্যা হ'ব পাৰে। আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। যদিহে আমাৰ চেনেলটো নতুন হয়, চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মনৰ আশাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি বন্ধুসকল কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। এবাৰ আছোঁ অন্য এটা ভাগ্যশালী ৰাশি, সেই ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। আপোনালোকৰ সহানুভূতিশীল হোৱাৰ ক্ষমতা জাগ্ৰত হ'ব বুলি কৈছে। আপোনালোকৰ আধৰুৱা কামখিনি এই মাহটোত বহুত পৰিমাণে আপোনালোকে পূৰণ কৰিব পাৰিব। আপোনালোকৰ জীৱনটোক এটা নতুন গঢ় বা নতুন পথ আপোনালোকে দিব পাৰিব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ মনত কনফিডেন্স বাঢ়িব, আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব। কিছুমান কাম যদি আপোনালোকৰ লেহেমীয়া গতিৰে হৈছিল, এইখিনি কাম আপোনালোকে বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ পৰা ফাৰ্ষ্টলি আপোনালোকে কৰিব পাৰিব। দ্ৰুতগতিত আপোনালোকে কামখিনি কৰিব পাৰিব। আত্মশক্তি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। আপোনালোকৰ মনত এটা সাহস আপোনালোকৰ বা কনফিডেন্স আহিব যে এই কামখিনি মই কৰিব পাৰিম বুলি, তেনেকুৱা ধৰণৰ এটা মনোভাৱ আপোনালোকৰ আহিব বুলি কৈছে। আপোনালোকৰ ক্ষমতাৰ বহুত পৰিমাণে শক্তিশালী হ'ব। আনহাতে আপোনালোকৰ যিটো উদ্দেশ্য, যিটো আপোনালোকৰ লক্ষ্য বা যিটো উদ্দেশ্য বা নিজৰ জীৱনৰ যিটো লক্ষ্য, সেই লক্ষ্যৰ প্ৰতি আপোনালোকৰ এটা চিন্তা থাকিব। কেনেকৈ সেই সমস্যা বা কেনেকৈ আপোনালোকৰ সেই লক্ষ্যত উপনীত হ'ব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, প্ৰব্লেমখিনি ছল্ভ কৰিব, সেইখিনি ক্ষেত্ৰত এটা ধ্যান থাকিব। এইম লৈ আপোনালোকে আগবঢ়া দেখা পোৱা যাব বুলি কৈছে। যিহেতু আপোনালোকৰ খৰচ পাতি অলৰেডি বহুত হৈ গৈছে, গতিকে খৰচ পাতি নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। গতিকে ধ্যান ৰাখিব লাগিব। আৰু কিবা এটা কাম কৰোঁতে আপোনালোকৰ ভয় ভাৱ, শংকাৰ তেনেকুৱা ভাৱবোৰ আপোনালোকৰ সঘনাই যি ধৰণৰ আহি থাকে সেইখিনি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। কনফিডেন্স আপোনালোকৰ আত্মবিশ্বাসৰ প্ৰয়োজন আছে। ভয় ভাৱ, লাজ বা লেজিনেছে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে অলৰেডি। গতিকে সেইখিনি কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি, কেনেকৈ সেইখিনি নিয়ন্ত্ৰণত আনি নিজৰ জীৱনটো, নিজৰ লাইফটো কেনেকৈ আগবঢ়াই নিব পাৰি, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাৰ বাবে অত্যন্ত শুভ মাহ। গতিকে ধ্যান ৰাখিব লাগিব। নিজক সলনি কৰাৰ বাবে, নিজক পৰিৱৰ্তন কৰাৰ বাবে এই মাহটো অত্যন্ত শুভ মাহ। গতিকে পৰিৱৰ্তনৰ অনুভৱবোৰ আপোনালোকৰ আহিব। আপুনি চিৰিয়াছনেছ হ'ব বুলি কৈছে বা চিৰিয়াছলি আপোনালোকৰ নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে। গতিকে এই সময়খিনিত আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ গৈছে। এই সময়ছোৱাত আপুনি হয়তো যিকোনো পৰিস্থিতিত মৰ্যাদাপূৰ্ণ হৈ থাকিব বিচাৰিব, কিবা এটা কাম সুন্দৰভাৱে কৰিব পাৰিব। ৰাজহুৱাৰ বাবে আপোনালোকে সন্মানবোধ তুলিবলৈ সক্ষম হ'ব। সামাজিক বা ৰাজহুৱাৰ খণ্ডত জড়িত ব্যক্তিসকলৰ সুনাম বৃদ্ধি পাব। কিন্তু জনসমাগম থকা ব্যক্তিৰ মাজত বা মানুহৰ মাজত আপোনালোকৰ কথা বতৰা ক'বলৈ যাওঁতে কিন্তু নিজৰ কথা বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰা উচিত। এনে যি কথা নক'ব যিয়ে আনৰ মনত আঘাত দিব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত কথা বতৰা কওঁতে টোটেলি আপোনালোকে ধ্যান ৰাখিব লাগিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত ধৈৰ্যৰ প্ৰয়োজন আছে। আত্মবিশ্বাসেৰে নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰা উচিত। আৰু আনৰ কামত হস্তক্ষেপ নকৰিব ভুলতো, বা আনে কিছুমান পৰামৰ্শ দিলেও তৎক্ষণাত একচেপ্ট নকৰিব। গতিকে সমস্যাবোৰ সেইখিনিতো হ'ব পাৰে। গতিকে সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে সকলোৰে পৰামৰ্শ যদি ল'বলৈ যায় এই মাহটোত আপোনালোকৰ সমস্যাৰ বৃদ্ধি কৰিব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত তেওঁলোকৰ কথা বতৰাবোৰ শুনিবলৈ চাব, কি ক'ব বিচাৰিছে, পজিটিভ আছেনে নিগেটিভ আছে, ভাল দিশ নে বেয়া দিশ, বা কেনেকুৱা ধৰণৰ এটা লাভ হ'ব আপোনাৰ, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব সদায়। গতিকে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব লাগিব আৰু খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। ৰিচেণ্টলি যদি হেল্থৰ বা স্বাস্থ্যৰ কিছু আপোনালোকৰ সমস্যা হৈছিল, সেই সমস্যাখিনি সমাধান হ'ব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব এই মাহটোত। ফেব্ৰুৱাৰী মাহত জীৱনসংগীৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে বৈবাহিক জীৱনত। গতিকে জীৱনসংগীৰ অনুভৱক, তেওঁলোকৰ আৱেগবোৰ, তেওঁলোকৰ মনৰ ইচ্ছাবোৰ আপোনালোকে বুজিবলৈ চেষ্টা কৰক। কি বিচাৰিছে, কি ক'ব বিচাৰিছে, কি মিনিঙৰ কথাবোৰ কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ইজনে সিজনৰ অনুভৱক যদি আপোনালোকে আওকাণ কৰে, তেনেহ'লে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু যিকোনো প্ৰব্লেম আহিলেও আপোনালোকে এই সময়খিনিত দুইজনৰ মাজত আণ্ডাৰষ্টেণ্ডিঙৰ ফলত আপোনালোকৰ কিছু ডাঙৰ এটা সমস্যা আপোনালোকৰ সমাধান কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব বুলি কৈছে। আৰু যিখিনি আপোনালোকৰ বহুদিনৰ পৰা ট্ৰাই কৰিছিল, চেষ্টা কৰিছিল, তেনেকুৱা ধৰণৰ এটা কামো আপোনালোকৰ হৈ উঠিব বুলি কৈছে। এই সময়খিনি যিসকলে কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত বা চাকৰিৰ বাবে আপোনালোকে ট্ৰাই কৰিছে, নিজৰ কেৰিয়াৰটো কেনেকৈ আগবঢ়াই নিব, এটা ভাল গভৰ্ণমেণ্ট জবৰ বাবে ট্ৰাই কৰিছে যিসকল লোকে, বিশেষকৈ তেওঁলোকৰ আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। নিজৰ যিখিনি কৰণীয় কাম আছে, নিজৰ যিখিনি দায়িত্ব আছে, সেই
দায়িত্ব বা কৰ্তব্যখিনি আপোনালোকে সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰা উচিত তেতিয়া এটা উন্নত ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ধৈৰ্যৰ প্ৰয়োজন আছে আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ ওপৰত আপোনালোকে কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব মহাদেৱৰ ওপৰত সদায় বিশ্বাস ৰাখিব তেওঁ আপোনালোকৰ বহুত পৰিমাণে সহায় কৰিব সফল হ'ব তেওঁলোকৰ আশীৰ্বাদত আপোনালোকৰ বহুতো আপোনালোকৰ কাম সাকসেস হ'ব বুলি কৈছে গতিকে ধৈৰ্য ধৰিব আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰা উচিত প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যা সমাধান আপোনালোকে কৰিব পাৰিব বুলি কৈছে আৰু কিন্তু আপোনালোকৰ মাজত ভুল বুজাবুজিৰ আপোনালোকৰ বেছিকৈ হ'ব পাৰে এই মাহটোত গতিকে বুজিব লাগিব সমস্যাখিনি বা প্ৰবলেমখিনি আচলতে ক'ত হৈছে গতিকে ইজনে সিজনৰ অনুভৱক বুজি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত তেতিয়া এটা উন্নত ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপ দীঘলীয়া হৈছে তেনেহ'লে বিবাহৰ বাবে আপোনালোকে কিছু কথা বতৰা আগবঢ়াব পাৰে বা ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ ডিছকাছ কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ আপোনালোকে এই মাহটোত একেবাৰে নাপাহৰিব ব্যস্ততাৰ মাজতো আপোনালোকে কাম বনৰ মাজতো আপোনালোকে নিজৰ শৰীৰটোৰ সময় আপোনালোকে দিয়ক শৰীৰটোক আপোনালোকে কিছু সময় হ'লেও আপোনালোকে দিব লাগিব নিজৰ হেল্থৰ বাবে নিজৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ স্বাস্থ্য ভালে থাকিলে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব কামবোৰ সুন্দৰভাৱে কৰিব পাৰিব যদি আপোনালোকৰ এদিন হেল্থ বেয়া হ'লে কেনেকুৱা অনুভৱ হয় আপোনালোকে নিশ্চয়কৈ জ্ঞাত গতিকে সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক এই মাহটো সুন্দৰে পাৰ হওক নতুন বছৰটো সুন্দৰে পাৰ হওক আধৰুৱা কামখিনি আপোনালোকে কৰিব পাৰে যাতে তাৰে কামনা কৰিছোঁ আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে শুভ কামনা কৰি এবাৰ আহিছোঁ অন্য এটা ভাগ্যশালী ৰাখিলোঁ সেই ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ বাবে অধিক শান্তৰ মাহ হ'ব বুলি কৈছে আপুনি আপোনালোকৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত কাৰণ আপোনালোকৰ বায়ুপথৰ সমস্যা হোৱাৰ প্ৰৱণতা থাকিব বুলি কৈছে গতিকে এই সময়খিনিত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ফাৰ্ষ্টলি আপোনালোকে ধ্যান ৰাখিব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে আপুনি কৰিব পৰা আটাইতকৈ ভাল কামটো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে কিছুমান আপোনালোকৰ সহায়ৰ বাবে তেওঁলোকৰ ছাপোৰ্টৰ বাবে আপোনালোকে কৰিব পাৰিব বুলি কৈছে আধৰুৱা কামখিনি পূৰণ হ'ব আপোনালোকৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ টোপনি আৰু খাদ্যাভ্যাসৰ উন্নত কৰা সময় বুলি কৈছে গতিকে টোপনি ঠিক কৰিব লাগিব আৰু খাদ্য খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব আপুনি এই সময়সীমাৰ ব্যৱহাৰ কৰি অৰ্থাৎ সময় আপোনালোকে কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক ব্যৱহাৰ কৰি আপোনালোকৰ অগ্ৰাধিকাৰসমূহ সমাধান কৰিব লাগে বুলি কৈছে আৰু কিছু জিৰণিৰ প্ৰয়োজন আছে এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক দক্ষতাৰ এই মাহত আপোনালোকৰ শক্তি হ'ব বুলি কৈছে গতিকে আপুনি কিছু কাম আপোনালোকে সমাধান কৰিব পাৰিব সামাজিকভাৱে স্বীকৃতি লাভ কৰিব সন্মান বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে নতুন ভাষা এটা আপোনালোকে শিকিব পৰা সময় বুলি কৈছে ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ লোকসকলৰ যথেষ্ট উত্তেজনাপূৰ্ণ হ'ব আৰু আপোনাৰ লগত প্ৰায় আপোনালোকে কিছু ভুল বুজাবুজি বা কিছু আপোনালোকৰ টকা পেচাল হ'ব পাৰে গতিকে কিন্তু ধ্যান ৰাখিব লাগিব গতিকে সংঘাতৰ পৰা হাত সাৰিবলৈ আপুনি নিজক নিয়ন্ত্ৰণ কৰিব লাগিব তেনেকুৱা ধৰণৰ যেতিয়া এটা পৰিৱেশ হ'লেও আপোনালোকে নিজক নিয়ন্ত্ৰণ কৰি সেই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰা উচিত অযথা কাজিয়া পেচাল আপোনালোকে কোনো ব্যক্তিৰ সৈতে নকৰিব আপুনি বিচলিত হ'লে একেবাৰে উচিত নহয় বুলি কৈছে গতিকে ধ্যান ৰাখক একো নকৰিলে আপোনালোকক কোনো ক্ষতি কৰিব নোৱাৰে গতিকে ধ্যান ৰাখক ইয়াৰ উপৰিও আপোনালোকৰ আত্মবিশ্বাস শিথিলতাৰ বাবে অকলে কিছু সময় ব্যৱহাৰ কৰিব পাৰে বুলি কৈছে এই মাহটোত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো এক উৎকৃষ্ট সুযোগ হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখক গোটেই শীতকালটো আপোনালোকৰ অৱস্থা সৰ্বোত্তম হোৱা নাই গতিকে সেই আপুনি আপোনালোকৰ জীৱনশৈলীত ভাল পৰিৱেশন বা ভাল পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা উচিত গতিকে ধ্যান ৰাখিবলৈ ভাল পৰিৱৰ্তন আনিবলৈ বাবে আপোনালোকে চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন আপোনালোকে এই সময়খিনি দেখিবলৈ সক্ষম হ'ব এই সময়ছোৱাত আপোনাৰ বন্ধুত্বপূৰ্ণ আৰু সহানুভূতিশীল হোৱা দেখা যাব আৰু এই সময়ছোৱাত আপোনালোকৰ মানুহে আপোনালোকৰ যিসকল ওচৰ পাজৰ ব্যক্তি আছে তেওঁলোকৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে আৰু মানুহে আপোনাৰ বিষয়ে কি ভাবে বেছিকৈ চিন্তিত নহয় আপুনি নিজৰ পথত আগবাঢ়ি যাব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে সদায় আগবাঢ়ি যায় আনে কি কয় সেইটো আপোনালোকে কেয়াৰ নকৰে কিন্তু নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবৰ কাৰণে আপোনালোকে কেতিয়াও পিছ নপৰে গতিকে সেই ফালৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে আৰু নিজৰ ওপৰত বিশ্বাস সদায় থাকে কিন্তু অভাৰ কনফিডেন্স বা অভাৰ আত্মবিশ্বাসে এওঁলোকৰ কিছু সমস্যাৰ সৃষ্টি কৰে গতিকে এইখিনি ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব তেতিয়া এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত চলি থকা যিখিনি সমস্যা বা যিখিনি প্ৰব্লেম আছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ প্ৰব্লেমখিনি সলভ কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে বাকী শুভ দেখা পোৱা গৈছে প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে বৈবাহিক জীৱনত কিন্তু প্ৰব্লেম হ'ব পাৰে
টকা পইচা কথা বতৰাক লৈ কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত বুজিব লাগিব প্ৰত্যেকখন বৈবাহিক জীৱনতে কিছু এটা খেলি মেলি আপোনালোকৰ বা প্ৰব্লেম হৈ থাকে গতিকে প্ৰব্লেমখিনি সলভ কৰি আগবাঢ়ি যিসকলে গৈছে তেওঁলোকৰ বাবে ভাল হৈছে তেওঁলোকৰ উন্নত হৈছে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰব্লেমখিনি আহিলেও সলভ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব টকা পইচা লাগিলেও আপোনালোকে বেছিকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিদিব গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে এৰা ধৰা মাজেৰে আপোনালোকৰ বৈবাহিক জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত সাৱধানতাৰ অৱলম্বন কৰিব ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহটো সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আত্মবিশ্বাস ৰাখিব সেলফ কনফিডেন্স ৰাখিব নিজৰ ওপৰত সদায় ধৈৰ্য ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব যদিহে আমাৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বন্ধুবৰ্গলৈ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক মহাদেৱৰ আশীৰ্বাদ লাভ কৰক তাৰে কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক এই বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায়